আজিৰ দিনতো মানুহে ডিজিটেল বিশ্বখনতো ইমান মানুহ আছে যে ডিজিটেল কি বস্তু বুজিয়ে নাপায়, বিজনেছ কাক কয় এয়াও নাজানে। আৰু কেনেকৈ আমি বিজনেছৰ মাধ্যমেৰে আমি কাম নকৰাকৈ, ইমান কষ্ট নকৰাকৈ আমি বিজনেছৰ মাধ্যমেৰে আমি আমাৰ জীৱনটো আৰামেৰে আমি বিজনেছ কৰি আমাৰ জীৱনটো ছাকচেছত পৰিণত কৰিব পাৰি, তাৰে আমি বহুতো চাইছোঁ যে এনেকুৱা মানুহ বহুতেই নাজানে বিজনেছ কি। গতিকে আটাইতকৈ দুখৰ বিষয়টো হৈছে যে আজিকালি আমাৰ ডিজিটেল যেনেকৈ আমাৰ মোবাইল ফোনতে বহুতো ইউটিউবত মানুহে বহুতো ধৰণৰ ভিডিঅ' চায়, কিন্তু ভিডিঅ'ত বহুতো ধোকাবাজি কৰে। ভিডিঅ'ত এনেকুৱা ভিডিঅ' বনাই যে ভিডিঅ'ত কৈ দিব যে আপুনি 100% ইয়াৰ পৰা ইমান টকা ইনকাম কৰিব, ইমান টকা ইনকাম কৰিব, কিন্তু লাষ্টত গৈ 1 টকা ইনকাম কৰিব নোৱাৰে, তেতিয়া মনটো বহুত বেয়া লাগে। গতিকে এনেকুৱা মোৰ ফাৰ্ষ্টতে এনেকুৱা হৈছিল, মই জানো আপোনালোকৰো চাগে এনেকুৱা বহুতৰে হৈছে। গতিকে আজি আমি সম্পূৰ্ণ এটা সঁচা আৰু নতুন প্ৰজেক্ট লৈ আহিছোঁ, যিটো প্ৰজেক্টৰ মাধ্যমেৰে আপুনি সঁচাকৈয়ে টকা ইনকাম কৰিব পাৰিব। আপুনি ইমান টকা ইনকাম কৰিব পাৰিব যে আপুনি ইয়াত কল্পনাও কৰিব নকৰা আপোনাৰ টকা আপুনি ইয়াৰ পৰা ইনকাম কৰিব। কিন্তু সঁচা কথাটো হৈছে যে বহুতে এই বিষয়ে নাজানে। 80% মানুহে ফৰ্চকইন কি, মেটাফৰ্চ কি, আমাৰ কেনেকুৱা ফৰ্চকইন লঞ্চ হৈছে, এইটো কি ডিচেণ্ট্ৰেলাইজ নে ডিচেণ্ট্ৰেলাইজ, এইটো কেতিয়াবা হেৰাই যাব নে পলাই যাব, এনেকুৱা বহুতো ধাৰণা থাকে। গতিকে আজি সম্পূৰ্ণ ধাৰণা মই ভাঙি দিম, আশা কৰিম সম্পূৰ্ণ ভিডিঅ'টো চাব। আৰু এই ভিডিঅ'খনৰ মাজেদি আপুনি যদি ভাবে আপুনি কোটিপতি হৈ যাব মাত্ৰ 6 মাহৰ ভিতৰতে, কিন্তু আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হৈছে আমি বস্তুটো বুজিব লাগিব। আপুনি ইয়াত চাব পাৰিছে আজি একোটা ফৰ্চকইনৰ দাম $1.7 আৰু অহা 10 তাৰিখে আমাৰ ফৰ্চকইনৰ দাম বাঢ়িবলৈ গৈ আছে। একোটা ফৰ্চকইনৰ দাম ইণ্ডিয়ান কাৰেঞ্চি মতে 107 টকা হৈ গ'ল। গতিকে আমাৰ অ'পেন মাৰ্কেটত অহাই নাই এতিয়ালৈকে, অ'পেন মাৰ্কেটত অতি সোনকালে আহিব। একোটা ফৰ্চকইনৰ দাম যদি 107 টকা হয়, তেনেহ'লে একোটা ফৰ্চকইন আছে, একোটা ফৰ্চকইনৰ দাম 10,700 টকা। আমি কিনা খৰচ আছিল মাত্ৰ 2,050 টকা। বহুতো ডবল হৈ গ'ল, 4 গুণ ডবল হৈ গ'ল। গতিকে 1,000 টকা যদি আমাৰ একোটা ফৰ্চকইনৰ দাম হয়, তেনেহ'লে ইয়াত চাই লওক একোটা ফৰ্চকইন হ'লে 10 লাখ টকা। আচলতে এইটো আমাৰ ফিউচাৰত মাত্ৰ এটা ধাৰণাহে, আমি ফিউচাৰত এনেকুৱা এটা আমি টকা পে'মেণ্ট পাম, এইটো আমাৰ মাত্ৰ এটা আইডিয়া। গতিকে আপোনালোকৰো আপুনি কিমানটা ফৰ্চকইন ৰাখিব, আপোনাৰ কিমানটা যোগ্যতা আছে, সেইটোৱে আপোনাৰ হিচাপহে। গতিকে মই কওঁ আপুনি 1,000, 2,000, 3,000 ফৰ্চকইন কিনি ৰাখক, আপোনাৰ কোটি টকা নহয় 10 কোটি 20 কোটি টকা আপুনি উপাৰ্জন কৰিব। আমাৰ হিচাপ আমি এনেকৈ আগুৱাই গৈ থাকিম, আমাৰ ফৰ্চকইনৰ মাজেদি আমি আমাৰ ফৰ্চকইনৰ আপডেটখিনি মাত্ৰ চাই থাকিম। আমাৰ ইয়াত বেলেগ একো কাম নাই, মাত্ৰ আমি ফৰ্চকইনৰ বিষয়ে চিন্তা চৰ্চা কৰি থাকিম, আৰু আমাৰ ফৰ্চকইনৰ কিমান পাৰ্চেণ্ট, কিমান দিন আমাৰ কিমান ৰিটাৰ্ণ পাম, সেইটোহে আমি চাব লাগিব। গতিকে আজি এইখিনিয়ে, নেক্সট ভিডিঅ'ত সম্পূৰ্ণ বিস্তাৰিত ক'ম। থেংক ইউ।